মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো আমাৰ পাৰ্ট 2 হয়, য'ত আমি ক্লাছ 10 এগ্ৰিকালচাৰৰ ফাৰ্ষ্ট চেপ্টাৰটো আলোচনা কৰিম। ইয়াৰ আগতে আমি পাৰ্ট 1 ভিডিঅ'টো বনাই লৈছোঁ, তোমালোকে যদি চোৱা নাই চাই ল'বা। তাৰ আগতে মই কৈ দিছোঁ যে তোমালোকে ভিডিঅ'টো যদি অলপ শ্ল' পাইছা তেনেহ'লে 1.5x বা 2xত স্পীডটো তোমালোকে বঢ়াই লৈ চাব পাৰা। এইটো ভিডিঅ'ত আমি কি কৰিম, এই চেপ্টাৰটো কমপ্লিট কৰিম আৰু আমি কুৱেশ্যন এনচাৰবোৰ আলোচনা কৰিবলৈ ট্ৰাই কৰিম। সেইকাৰণে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে। তো ফাৰ্ষ্ট ক্লাছৰ অলপ ৰিভিজনটো দি লৈছোঁ। ইৰিগেশ্যন মেনেজমেণ্ট ইন ভেজিটেবল ক্ৰপ। আমি মেইনলি ভেজিটেবল ক্ৰপত মানে শাক পাচলি জাতীয় যিবোৰ উদ্ভিদ আছে তাৰ আমি ইৰিগেশ্যনৰ বিষয়ে ষ্টাডি কৰিম। ইয়াত কি ৱৰ্ড পাইছে তোমালোকে? ইৰিগেশ্যন মেনেজমেণ্ট। মেনেজমেণ্ট মানে কি? আমাৰ কি মেনেজ কৰা, মানে কেনেকৈ দিব লাগে, মানে ব্যৱস্থাটো সুচাৰুৰূপে চলোৱা, এইটো কি হয় মেনেজমেণ্ট। আৰু ইৰিগেশ্যন মানে কি? ইৰিগেশ্যন হ'ল আমাৰ আৰ্টিফিচিয়েল এপ্লিকেশ্যন অফ ৱাটাৰ, যিটো আমি কৃত্ৰিমভাৱে আমি পানী প্ৰয়োগ কৰিছোঁ খেতিত। আমিতো দুটা নিয়মেৰে দিব পাৰোঁ, আগৰ ভিডিঅ'টো আলোচনা কৰিছোঁ। এটা হ'ল বৰষুণৰ দ্বাৰা আৰু এটা আমি নদী বিল জান জুৰিৰ পৰা দমকলৰ পৰা বা আমাৰ টিউবৱেলৰ পৰা আমি বিভিন্ন ধৰণৰ মটৰ বা আমাৰ যিবোৰ পেট্ৰলৰ দ্বাৰা চলোৱা যিবোৰ আমাৰ আছে সেইবোৰৰ দ্বাৰা আমি ইৰিগেশ্যন দিব পাৰোঁ আৰ্টিফিচিয়েলি। এইটো কি বুলি কৈছে আমাৰ ইৰিগেশ্যন বুলি কৈছে, মানে আমি কৃত্ৰিমভাৱে দিছোঁ, বৰষুণৰ দ্বাৰা নহয়। ইন্ট্ৰডাকশ্যনত কি কৈছে? ভেজিটেবলৰ আমাৰ কি লাগে? ফ্ৰিকুৱেণ্ট ইৰিগেশ্যন লাগে, মানে আমাৰ সঘনাই ইৰিগেশ্যন দিব লাগে। ইৰিগেশ্যন মানে মই বাৰে বাৰে নকওঁ আৰু মই ইৰিগেশ্যন ৱৰ্ডটো ব্যৱহাৰ কৰিম। ইৰিগেশ্যন মানে তোমালোকে বুজি পাবা যে আমি খেতিত যি পানী দিওঁ সেই পানী দিয়া কথাটো বুজাইছে। তাৰ গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ হয়। গ্ৰ'থ মানে কি? গ্ৰ'থ মানে হ'ল যিটো ছাইজত বা নাম্বাৰত যিটো ইনক্ৰিজ হয় সেইটো কি বুলি কয়? গ্ৰ'থ বুলি কয়। আকৌ ডেভেলপমেণ্ট মানে কি? আমাৰ বিকাশ হোৱা। বিকাশ মানে এইটো ছাইজত নুবুজায় যে গছটো মানে সেই প্ৰথম ধৰি লোৱা যে ভেজিটেটিভ ফেজত আছে, মানে তাৰ পৰা সি ৰিপ্ৰডাক্টিভ ফেজত গ'ল, তো এইবোৰ যিবোৰ চেঞ্জ হয় ইয়াক ডেভেলপমেণ্ট বুলি কয়। তাৰপিছত আমাৰ ইৰিগেশ্যন কি হ'ব পাৰে? ক্ৰপৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ হ'ব পাৰে। মানে কোনোবা ক্ৰপত হয়তো বেছিকৈও ইৰিগেশ্যন লাগিব, কোনোবা ক্ৰপত হয়তো কমকৈ ইৰিগেশ্যন লাগিব। তাৰপিছত কি কৈছে? ইৰিগেশ্যন যদি আমাৰ লিমিটিং ফেক্টৰ হয়, যদি আমাৰ ইৰিগেশ্যন দিবই নোৱাৰোঁ খেতিত, মানে ইৰিগেশ্যনৰ যদি আমাৰ কমি হয়, তেনেহ'লে কি হ'ব? আমাৰ প্ৰপাৰ মেনেজমেণ্ট আৰু কনজাৰভেশ্যন প্ৰেক্টিচেছ ফ্ৰুট আমাৰ দৰকাৰ হ'ব আমাৰ ভেজিটেবলটো গ্ৰ' কৰাৰ কাৰণে। কাৰণ যিহেতু আমাৰ পানী যেতিয়া কমি হ'ব তেতিয়া আমাৰ কি কৰিব লাগিব? আমাৰ কনজাৰভেশ্যন মানে পানী বচাব লাগিব। তো কনজাৰভেশ্যন আৰু মেনেজমেণ্ট কি হয়? ক্ৰিটিকেল হয়। মানে পানী আমি বচোৱা, তাৰ বচাই পেলাই সেই পানী আমি ব্যৱহাৰ কৰা, এইটো আমাৰ কি হয়? ক্ৰিটিকেল হয় আমাৰ ইৰিগেশ্যনৰ কাৰণে বা ভেজিটেবল প্ৰডাকশ্যনৰ কাৰণে। সেইকাৰণে আমাৰ এটা ৱেল অৰ্গেনাইজড মেনেজমেণ্ট প্লেন লাগিব। আৰু ইৰিগেশ্যন শ্বেডিউলিং, মানে কোনটো সময়ত কিমান ইৰিগেশ্যন দিয়া হ'ব, এইটো কি বুলি কয়? ইৰিগেশ্যন শ্বেডিউলিং হ'ব। এইটো আমাৰ কি কৰিব লাগিব? প্লেন কৰিব লাগিব। তাৰপিছত কি কৈছে? লিফি ভেজিটেবল ৰিকুৱায়াৰ ফ্ৰিকুৱেণ্ট ইৰিগেশ্যন, মানে যিবোৰ আমাৰ পাতজাতীয় আমাৰ শাক পাচলি সেইবোৰক কি লাগে? আমাৰ সঘনাই ইৰিগেশ্যন লাগে। ফ্ৰুটিং ভেজিটেবল এণ্ড ৰুট টিউবাৰ লিভছ হেভ ডিফাৰেণ্ট ক্ৰিটিকেল ষ্টেজ। ক্ৰিটিকেল ষ্টেজেছ মানে কি? ক্ৰিটিকেল ষ্টেজেছ মানে যে বুজি পাবা যে যিটো ষ্টেজত কি হ'ব? আমাৰ পানী দিবই লাগিব, সেইটোক আমাৰ ক্ৰিটিকেল ষ্টেজ বুলি কয়। This unit will help you understand water sensitive or critical stages of vegetation. আমি কি এইটো চেপ্টাৰত আমি কি গম পাম যে পানীৰ কাৰণে কি ভেজিটেবলটো কিমান চেঞ্চিটিভ হয়। মানে চেঞ্চিটিভ মানে ইন দ্য চেঞ্চ সেইটোৰ অভাৱত কি কি চিমটম শ্ব' কৰিব বা গ্ৰ' নহ'ব বা আমাৰ উৎপাদন কম হৈ যাব। আৰু ক্ৰিটিকেল ষ্টেজ মানে সেই টাইম পিৰিয়ডক বুজাইছে যিটো টাইম পিৰিয়ডত কি হয়? আমাৰ অত্যন্তই দৰকাৰী হয় ইৰিগেশ্যনটো। তাৰপিছত ৰোল কি হয় আমাৰ ইৰিগেশ্যনৰ? ইৰিগেশ্যন কি হয়? আমাৰ
ইৰিগেশ্যনৰ দ্বাৰা কি কৰিছোঁ আমি পানী দিছোঁ তো পানী গছৰ বাবে কিয় দৰকাৰী ই এটা আমাৰ ইছেঞ্চিয়েল এলিমেণ্ট মানে দৰকাৰী এলিমেণ্ট হয় প্লান্টৰ কাৰণে তাৰ গ্ৰোথৰ কাৰণে ইয়ে পানীয়ে কি কৰে গ্ৰোথ আৰু ডেভেলপমেণ্টত সহায় কৰে তাৰপিছত পানীয়ে কি কৰে যিবোৰ আমাৰ মিনাৰেল এবজৰ্ব কৰিব লাগে মিনাৰেল এবজৰ্ব কৰে আৰু ট্ৰান্সপোৰ্ট কৰাত সহায় কৰে মিনাৰেল মানে কি আমাৰ যেনেকৈ কাৰ্বন হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন ফসফৰাছ সালফাৰ কেলছিয়াম মেগনেছিয়াম জিংক আইৰণ কপাৰ কোবাল্ট এইবোৰ আমাৰ কি হয় মিনাৰেল হয় যিবোৰ আমাৰ কি হয় প্লান্টৰ গ্ৰোথৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে দৰকাৰী হয় তোমালোকে হয়তো ক্লাছ 9ত পাই আহিছে এইবোৰ মিনাৰেল নিউট্ৰিশ্যন বুলি কয় ইয়াক পানীয়ে কি কৰে পানীয়ে ইয়াত এবজৰ্ব কৰাত মানে শোষণ কৰাত আৰু ট্ৰান্সপোৰ্ট মানে পৰিবহণ কৰাত সহায় কৰে ই কি হয় আমাৰ যিবিলাক আমাৰ বায়োকেমিকেল ৰিয়েকশ্যন আছে সেইবোৰ কণ্ডাক্ট কৰাত সহায় কৰে বায়োকেমিকেল ৰিয়েকশ্যন মানে য'ত আমাৰ লিভিং অৰ্গানিজম মানে আমাৰ প্লান্টত যিবোৰ আমাৰ কেমিকেল ৰিয়েকশ্যন হ'ব তাকে বায়ো মানে হ'ল আমাৰ লিভিং আৰু কেমিকেল মানে হ'ল কেমিকেল য'ত ৰাসায়নিক বিক্ৰিয়াৰ সৃষ্টি হ'ব তো সেইবোৰ কি হয় আমাৰ যিবোৰ ৰেছপিৰেশ্যন হয় মানে আমাৰ ৰেচন তন্ত্ৰ শালুক সংশ্লেষণ মানে ফটোচিনথেচিছ এইবোৰত আমাৰ কি হয় পানীৰ প্ৰয়োজন হয় তাৰপিছত কি হয় ইট ইজ এন ইণ্টিগ্ৰেল ফৰ মেকিং ফুড থ্ৰু ফটোচিনথেচিছ ই কি হয় আমাৰ ফটোচিনথেচিছ মানে শালুক সংশ্লেষণৰ কাৰণে আমাৰ অত্যন্ত দৰকাৰী হয় তাৰপিছত কি কৈছে পানী আমাক কি কৰে হিট মানে হ'ল যেতিয়া অকস্মাতে আমাৰ বেছিকৈ গৰম আহি যায় সেইটো আমাৰ হিট ষ্ট্ৰেছ বুলি কয় ফ্ৰষ্ট মানে হ'ল যেতিয়া বহুত ঠাণ্ডা হৈ যায় পানী গোট মাৰি যায় বৰফ হৈ যায় এইটো কি হয় ফ্ৰষ্ট ষ্ট্ৰেছ বুলি কয় সেইটোতো আমাৰ কি হয় পানীৰ দৰকাৰ হয় পানী দিলে আমাৰ কি হয় যদি ফ্ৰষ্ট মানে বৰফ হৈ যায় পানী দিলে বৰফটো গলি যাব মানে প্লান্টটো মানে ইমান ষ্ট্ৰেছ নাপায় আৰু ই কি হয় তাৰপিছত কি কৈছে নেচেচাৰী ফৰ চিড জাৰ্মিনেশ্যন চিডলিং ইষ্টাব্লিছমেণ্ট চিড জাৰ্মিনেশ্যন মানে বীজৰ পৰা গজালি মেলা এইটোক কি বুলি কয় চিড জাৰ্মিনেশ্যন বুলি কয় আৰু চিডলিং ইষ্টাব্লিছমেণ্ট মানে আমি যেতিয়া গছ পুলিটো লগাই দিলোঁ তাত কি হয় সেইটো যাতে মৰি নাযায় বা সেইটো ভালকৈ গ্ৰ' হয় এইটোক চিডলিং ইষ্টাব্লিছমেণ্ট বুলি কয় ইয়াতো কি কৰে আমাৰ পানীয়ে হেল্প কৰে তাৰপিছত আমি কি কৰিম এতিয়া চ'ৰ্চেছ অফ ৱাটাৰ ফৰ প্লান্ট মানে গছে পানী ক'ৰ পৰা পায় তাৰ বিষয়ে আমি কি কৰিম আলোচনা কৰিম তো ইয়াত কি কৈছে ৰেইনফল মানে হ'ল বৰষুণ আৰু ইৰিগেশ্যনে কি হ'ল আমাৰ মেইন দুটা চ'ৰ্চ হয় আমাৰ ইৰিগেশ্যনৰ কাৰণে তো ৰেইনফল কি হয় ৰেইনফল ইজ এ নেচাৰেল চ'ৰ্চ অফ ৱাটাৰ এণ্ড কোৱালিটি অফ ৱাটাৰ ইজ অলছ' গুড মানে বৰষুণ কি হয় আমাৰ প্ৰাকৃতিক উৎস হয় চ'ৰ্চ মানে হ'ল আমাৰ উৎস প্ৰাকৃতিক উৎস হয় য'ৰ পৰা পানী আমি গছে আমাৰ পানী পায় তো এইটো তাত কি হয় পানীৰ কোৱালিটিটো ভাল থাকে বাট লিমিটেড এণ্ড আনপ্ৰেডিক্টেবল নেচাৰেল চ'ৰ্চ এইটো কি হয় লিমিটেড হয় মানে এটা নিৰ্দিষ্ট পৰিমাণৰ পানীহে আমি বৰষুণৰ পৰা পাব পাৰোঁ আৰু এইটো আনপ্ৰেডিক্টেবল হয় মানে আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ মানে আমি অনুমান লগাব নোৱাৰোঁ যে আমাৰ কেতিয়া বৰষুণ হ'ব ধৰি লওঁ আমাৰ যেতিয়া আমাৰ গছৰ প্ৰয়োজন হয় সেই সময়ত যদি তোমালোকে পিছলৈ পাবা যে ক্ৰিটিকেল ষ্টেজ কি হয় মানে ক্ৰিটিকেল ষ্টেজত যদি আমি বৰষুণৰ পানী নাপায় তেনেহ'লেতো আমাৰ উৎপাদন কমি যাব তো সেইকাৰণে আমাৰ কি কৰিম আমি মাত্ৰ বৰষুণৰ ওপৰত ভৰসা কৰি থাকিব নোৱাৰোঁ whereas artificial application of water to the soil in order to maintain the proper moisture regime for plant growth is called irrigation কি কৈছে ইয়াত আমাৰ আৰ্টিফিচিয়েল এপ্লিকেশ্যন মানে এইটো আমাৰ নেচাৰেল চ'ৰ্চ নহয় আমি নিজে পানী দিব লাগিব আমি কি সয়েল মানে মাটিত আমি পানী কিয় দিম কাৰণ আমি সয়েলৰ প্ৰপাৰ মেইনটেইন কৰিব লাগিব মানে যিবোৰ আমাৰ মইশ্চাৰ মানে মাটিত কিমানখিনি পানী আছে সেইটো আমি মেইনটেইন কৰিবলৈ আমি কি কৰিম আমি আৰ্টিফিচিয়েলি যিটো পানী দিম এইটো কি বুলি কয় ইৰিগেশ্যন বুলি কয় তো যদি মাটিটো
পানী নাথাকে শুকাই যায় তেনেহ'লে সেই শুকান মাটিত আমাৰ বালি মাটিত গছ গছনি সাধাৰণতে নহয় কিছুমান হয়তো গছ গছনি হ'ব পাৰে যিবোৰ বালিটো হ'ব পাৰে কিন্তু সাধাৰণতে আমাৰ যিবোৰ শস্যজাতীয় উদ্ভিদ যিবোৰ সেইবোৰ আমি সাধাৰণতে পানী নাথাকিলে আমি সেইবোৰ গ্ৰ নহয় তো ইৰিগেশ্যন প্ৰেক্টিছ অফ প্লেনিং ইৰিগেশ্যন ইজ দ্য প্ৰেক্টিছ অফ প্লেনিং এণ্ড এপ্লাইং ৱাটাৰ আৰ্টিফিচিয়েলি টু মেইনটেইন দ্য মইশ্চাৰ ইয়াত কি কৰা হয় এইটো আমি প্লেন কৰি আৰ্টিফিচিয়েলি পানী দিয়া কিয় দিওঁ আমি ছইলৰ মইশ্চাৰ ছইল মানে মাটিত পানী থকা মানে ভিজা ভিজা টাইপৰ যে এইটোকে মইশ্চাৰ বুলি কয় তো এই মাটিৰ মইশ্চাৰ আমি মেইনটেইন কৰিবলৈ আমি ইৰিগেশ্যন দিওঁ ইট কেন বি মেড এন এচিয়ৰ্ড চ'ৰ্চ কি কয় আমাৰ এচিয়ৰ্ড মানে আমি এচিয়ৰ্ড মানে আমি মানে আমাৰ ইচ্ছামতে আমি দিব পাৰোঁ আমাৰ যেতিয়া দৰকাৰ তেতিয়াই দিব পাৰোঁ মানে আমাৰ যেতিয়া দৰকাৰ সেই সময়তো যদি আমি দিব পাৰোঁ এইটো আমি মানে চিয়'ৰ হৈ থাকিলোঁ যে আমাৰ মানে পানীৰ অভাৱ নহয় যেতিয়া আমাৰ ক্ৰিটিকেল ষ্টেজ আহিব সেই ষ্টেজতে যিমান পৰিমাণে লাগে সিমান পৰিমাণে আমি পানী দিব পাৰিম তো ইৰিগেশ্যন ৰিকুৱাৰমেণ্ট প্লাণ্টৰ ওপৰত বেলেগ কিছুমান প্লাণ্টৰ ওপৰত বেলেগ হয় ই কাৰ ওপৰত ভিত্তি কৰি হয় দ্য টাইপ অফ ভেজিটেবল আমাৰ কি হয় কি ধৰণৰ আমি ভেজিটেবল মানে শাক পাচলি জাতীয় উদ্ভিদ গ্ৰ' কৰিলোঁ তাৰ ওপৰত ভিত্তি কৰি আমাৰ ইৰিগেশ্যনৰ যিটো এমাউণ্ট লাগে মানে কিমানখিনি ইৰিগেশ্যন লাগিব সেইটো বেলেগ হয় শ্বেল' ৰুটেড ক্ৰপ নিড লাইট বাট ফ্ৰিকুৱেণ্ট ইৰিগেশ্যন এট কম্পেয়াৰ্ড টু ডিপ ৰুটেড এতিয়া ইয়াতে এটা তোমালোকে ৱৰ্ড পাইছা শ্বেল' ৰুটেড মানে কি যিবোৰ মানে প্লাণ্টৰ যিবোৰ ৰুটটো আছে ৰুট মানে কি শিপা মানে বেছি তললৈ যোৱা নাই মানে ছাৰফেচতে আছে তোমালোকে সেইটো নিশ্চয় বুজি পাইছা কি ক'ব বিচাৰিছোঁ যিটো শাক পাচলি জাতীয় উদ্ভিদৰ শিপাটো কি হয় বেছি তললৈ যোৱা নাই ওপৰতে আছে সেইবোৰক কি লাগে কমকৈ পানী লাগে কিন্তু সঘনাই দিব লাগে কেইদিনমান মূৰে দিব লাগে ধৰি লোৱা যে 2-3 দিন মূৰে কি অলপতো পানী দি থাকিব লাগে কিন্তু যিবোৰ মানে ডিপ ৰুটেড মানে শিপাবোৰ বহুত তললৈ গৈছে তাক কি কৰিব লাগে বেছি পৰিমাণে পানী দিব লাগে আৰু অলপ মানে ইণ্টাৰভেলটো আমি বেছিকৈ ল'ব পাৰোঁ ধৰি লোৱা এইটো যদি 2 দিন মূৰে দিছে এইটো 5 দিন 10 দিন 15 দিন 20 দিন মূৰে আমি দিব পাৰোঁ এইটো জাষ্ট আমি এটা এক্সাম্পল লৈছোঁ গ্ৰ'য়িং ছিজনৰ ওপৰত ভিত্তি কৰিও ইৰিগেশ্যনৰ এমাউণ্ট বেলেগ হয় ছামাৰ ক্ৰপ নিড মোৰ যিটো মানে গৰমৰ দিনত আমি যিবোৰ ভেজিটেবল গ্ৰ' কৰোঁ সেইবোৰৰ বেছিকৈ পানী লাগে এজ কম্পেয়াৰ টু ঠাণ্ডা দিনত যিবোৰ আমি ভেজিটেবল গ্ৰ' কৰোঁ আৰু যিবোৰ ৰেইনি ছিজনৰ ক্ৰপ যিবোৰ হয় মানে যিবোৰ ক্ৰপ আমি বৰষুণৰ কালত আমি গ্ৰ' কৰোঁ সেইবোৰৰ কি হয় বেছিকৈ ইৰিগেশ্যনৰ দৰকাৰ হয় যদি সেই সময়ত বৰষুণ নহয় এতিয়া ক্লাইমেটৰ ওপৰত ভিত্তি কৰি ক্লাইমেট মানে হ'ল আমাৰ জলবায়ুৰ ওপৰত ভিত্তি কৰি কি হয় ইৰিগেশ্যন আমাৰ ৰিকুৱাৰমেণ্ট বেলেগ হয় ক্ৰপ শুড বি ইৰিগেটেড লেছ ফ্ৰিকুৱেণ্টলি ডিউৰিং কুল ক্লাইমেট মোৰ ফ্ৰিকুৱেণ্টলি ডিউৰিং ট্ৰপিকেল এণ্ড হট ক্লাইমেট এতিয়া চোৱা ট্ৰপিকেল মানে কি ইয়াতে এটা তোমালোকে পাইছা ট্ৰপিকেল মানে এইটো আমাৰ কি হয় ধৰি লোৱা এইটো আমাৰ পৃথিৱী হয় ইয়াত কি আছে মেৰু অঞ্চল য'ত কি আছে বৰফ আছে ইয়াক কি বুলি কয় ট্ৰপিকেল এইখিনি এৰিয়াক আমাৰ কি বুলি ক'ব ট্ৰপিকেল এৰিয়া বুলি ক'ব তাৰপিছত ইয়াৰ এই মাজৰ যিটো অংশ থাকিল ইয়াত আৰু ইয়াক কি বুলি ক'ব ছাব ট্ৰপিকেল বুলি ক'ব আৰু এইখিনি কি বুলি ক'ব টেম্পাৰেট এৰিয়া বুলি ক'ব তো যিটো আমাৰ ট্ৰপিকেল এৰিয়া হয় সেই ট্ৰপিকেল এৰিয়াত মানে গৰম বেছিকৈ হয় সেইকাৰণে তাত আমাৰ বেছিকৈ ইৰিগেশ্যনৰ দৰকাৰ পৰিব এজ কম্পেয়াৰ টু য'ত আমি কি ক'লোঁ ছাব ট্ৰপিকেল এইখিনি এৰিয়াক আমি ছাব ট্ৰপিকেল বুলি ক'ব পাৰোঁ আৰু এই টেম্পাৰেট এৰিয়াত ইয়াত কি হ'ব পানীৰ দৰকাৰ কমকৈ হ'ব এজ কম্পেয়াৰ টু টেম্পাৰেট হট ক্লাইমেটত
এতিয়া সয়েল টাইপ মানে মাটিৰ ওপৰত ভিত্তি কৰি হেৰি হ'ব ফ্ৰিকুৱেণ্ট বাট লাইট ইৰিগেশ্যন শুড বি ডান ইন চেণ্ড ডিজাইন যিবোৰ আমাৰ বালিয়া মাটি হয় সেইবোৰ মাটিত কি হ'ব আমাৰ সঘনাই কম পৰিমাণে সঘনাই ইৰিগেশ্যন দিব লাগিব আৰু যিবোৰ আমাৰ এজ ডিপ বাট লেছ ফ্ৰিকুৱেণ্ট ইৰিগেশ্যন ইন ক্লেৰী চইল যিবোৰ আমাৰ ক্লে চইল হয় মানে আমাৰ বোকা মাটি যিবোৰ হয় তাত কি কৰিব লাগিব লেছ ফ্ৰিকুৱেণ্টলি দিব লাগিব মানে ইমান সঘনাই দিয়াৰ দৰকাৰ নাই তাৰপিছত ইয়াত চোৱা the type of irrigation system regular irrigation is needed in the drip system and less frequently in surface subsurface and sprinkler irrigation তোমালোকে চাগে নেক্সট চেপ্টাৰত পাবা যে ইৰিগেশ্যনৰ মেথড কিবোৰ হয় যিবোৰ আমাৰ ড্ৰিপ ইৰিগেশ্যন হয় তাত কি লাগে আমাৰ অসঘনাই হেৰি লাগে ইৰিগেশ্যনৰ প্ৰব্লেম হয় ড্ৰিপ মানে কি তাত আমাৰ পাইপ দিয়া থাকে পাইপত কি আছে ইয়াত প্ৰতিটো গছৰ গুৰিতে ইয়াতে নজল লগোৱা থাকে তাৰপৰা ড্ৰপ বাই ড্ৰপ গছৰ একজেক্ট গুৰিতে পানীটো পৰে তাত কি হয় আমাৰ সঘনাই পানীৰ দৰকাৰ হয় আকৌ এজ কম্পেয়াৰ টু যিবোৰ আমাৰ বাকী মেথড আছে যেনেকৈ ছাৰ্ফেচ ইৰিগেশ্যন তোমালোকে এইটো দেখাব ফ্লাড ইৰিগেশ্যন মানে আমাৰ কেনালেৰে পানী খেতিত গৈ আছে খেতিত গৈ মানে পানী পূৰা বৈ যাই থাকে খেতিত এইবোৰ হয় ছাৰ্ফেচ ইৰিগেশ্যন ছাব ছাৰ্ফেচ মানে আমাৰ মাটিৰ তলতে যিবোৰ পাইপ ছেট আপ কৰি আমাৰ পানী দিয়া হয় এইটোক ছাব ছাৰ্ফেচ ইৰিগেশ্যন বুলি কয় স্প্ৰিংকলাৰ ইৰিগেশ্যন মানে যিটো আমাৰ পানী ছিটিকিয়াই দিয়া টাইপৰ হেৰি হয় আমাৰ তাত এনেকুৱা ছেট আপ বনাই লয় যাত মানে পানী এনেকুৱা লাগে যে ছিটিকি যায় আছে তো তোমালোকে নেক্সট চেপ্টাৰত এইবোৰ পাবা মই দেখাই দিম এতিয়া আমি কি কৰিম ইৰিগেশ্যন এণ্ড কোৱালিটি ৱাটাৰ কোৱালিটি আৰু ইৰিগেশ্যনৰ বিষয়ে এতিয়া ষ্টাডি কৰিম ইম্পৰ্টেঞ্চ অফ ইৰিগেশ্যন আমাৰ ইৰিগেশ্যনটো কিয় দৰকাৰী হয় সিন্স ভেজিটেবল ক্ৰপছ কণ্টেইন 80 to 90% water they require a large amount of water and frequent irrigation for growth and development মানে কি ইয়াত কি কৈছে যেটো আমাৰ ভেজিটেবল ক্ৰপ হয় তাত আমাৰ 80 to 90% আমাৰ পানীয়ে থাকে মানে তুমি ইয়াত কি কৈছে যদি ভেজিটেবলটো তুমি 100% পুৰা ড্ৰাই কৰা যদি 100 কেজি ভেজিটেবল তুমি পুৰা ড্ৰাই কৰা মানে শুকাই দিয়া তেনেহলে যদি 80% মইশ্চাৰ থাকে তেনেহলে তুমি 20 কেজি ওয়েটে পাবা শুকোৱাৰ পিছত আৰু বাকিখিনি কি আছিল পানী আছিল সেইখিনি ভাপ হৈ উৰি গুচি গ'ল তো ইমান যেতিয়া পৰিমাণৰ পানী থাকে ভেজিটেবলত তেতিয়া সেই কাৰণে তাৰ আমাৰ গছৰ কি পানীৰ অত্যন্ত প্ৰয়োজন হয় সেই কাৰণে আমাৰ ফ্ৰিকুৱেণ্ট মানে সঘনাই ইৰিগেশ্যন দিয়াটো দৰকাৰী হয় তাৰ গ্ৰোথ আৰু ডেভেলপমেন্টৰ কাৰণে In water shortage condition, the yield and quality of vegetable suffer. যেতিয়া আমাৰ কি হয় পানীৰ যেতিয়া কমি হৈছে শৰ্টেজ মানে যিখিনি পৰিমাণৰ আমাৰ পানী দিব লাগিছিল সেইখিনি পৰিমাণৰ পানী আমি দিব পৰা নাই তেতিয়া কি হয় আমাৰ yield মানে আমাৰ উৎপাদনটো কমি যায় আৰু কোৱালিটিটো আমাৰ বেয়া হৈ যায় ভেজিটেবলৰ সেই কাৰণে কি হয় আমাৰ irrigation is essential for higher yield and growth of good quality of vegetable এই কাৰণে আমাৰ কি হয় বেছিকৈ উৎপাদন পাবলৈ হলে আৰু ভাল কোৱালিটিৰ ভেজিটেবল পাবলৈ হলে আমাৰ ইৰিগেশ্যনৰ প্ৰয়োজন হয় ভেজিটেবল ক্ৰপ গ্ৰো ফাষ্ট হেন্স দে ৰিকুৱায়াৰ ফ্ৰিকুৱেণ্ট এণ্ড মোৰ ৱাটাৰ ভেজিটেবল কি হয় তাৰ গ্ৰোথ যেটো আমাৰ সোনকালে বাঢ়ে সেই কাৰণে কি হয় আমাৰ পানীটো বেছি সঘনাই আৰু বেছি পৰিমাণে দৰকাৰ sufficient amount of water in the root is prerequisite for better yield and quality produce যেটো আমাৰ কি হয় আমাৰ শিপাত গছৰ আমাৰ sufficient মানে যিখিনি দৰকাৰ সেইখিনি পৰিমাণৰ পানী আমাৰ শিপাত আমাৰ লাগিবই কিয় লাগিব আমাৰ বেটাৰ yield পাবলৈ হলে বেটাৰ উৎপাদন আৰু কোৱালিটি প্ৰডিউস পাবলৈ হলে আমাৰ কি লাগিব যিখিনি পৰিমাণৰ ইৰিগেশ্যন পানীৰ দৰকাৰ সেইখিনি আমাৰ প্ৰভাইড কৰিব লাগিব irrigation reduces the dependence on rainfall because it can be done as when required কি কৰে আমাৰ বৰষুণৰ ওপৰত যেটো আমাৰ নিৰ্ভৰশীলতা সেইটো কমাই দিয়ে কাৰণ আমি যেতিয়া দৰকাৰ তেতিয়া আমি
ইৰিগেশ্যনৰ দ্বাৰা আমি পানী দিব পাৰোঁ। ইফ ইৰিগেশ্যন ইজ শ্বেডিউল্ড প্ৰপাৰলি ইট কেন ছেভ ৱাটাৰ এণ্ড মিনিমাইজ উইথ প্ৰব্লেম। মানে তোমালোকে সেইটো লক্ষ্য কৰিছা খেতিত, যেতিয়া আমাৰ খেতিত কি হয় পানী বহুত কম হয়, ধানৰ খেতিত তোমালোকে নিশ্চয় লক্ষ্য কৰিছা, খেতিত যদি পানী নাথাকে তেনেহ'লে ঘাঁহো বেছিকৈ হয়। সেইকাৰণে আমাক ইৰিগেশ্যনটো টাইম মতে দিব লাগে, যাতে আমাৰ ঘাঁহ যিবোৰ আছে সেইবোৰো যাতে কমকৈ হয়। ইৰিগেশ্যন হেল্প গ্ৰ'য়িং মোৰ ক্ৰপ ইন এ ইয়াৰ ইন দ্য ছেম ফিল্ড। ইৰিগেশ্যনে কি কৰে, একেটা আমাৰ ফিল্ডতে একেটা খেতিতে বেছিকৈ উৎপাদন পোৱাত সহায় কৰে, যেতিয়া আমি টাইম টু টাইম আমি ইৰিগেশ্যন দি থাকোঁ। এতিয়া চ'ৰ্চেছ অফ ইৰিগেশ্যন ৱাটাৰ, মানে আমি ইৰিগেশ্যন ৱাটাৰ ক'ৰ পৰা পাম? এটা হ'ল আমাৰ কি ছাৰফেচ ৱাটাৰ চ'ৰ্চেছ আৰ ফাউণ্ড অন দ্য ছাৰফেচ লাইক লেণ্ড, ছাৰফেচ অফ দ্য লেণ্ড। দিছ আৰ sources of river, canal, pond, lake, dam. Generally quality of water from the sources quite good and fit for irrigation. মানে সারফেস ওয়াটার যিটো আমাৰ মাটিৰ ওপৰতে মানে যিবোৰ পানী থাকে, যেনেকৈ আমাৰ নদী, কেনাল, পণ্ড মানে হ'ল পুখুৰী, লেক মানে হ'ল আমাৰ বিল, আকৌ ডেম, এইবিলাকৰ পৰা কি কৰিম আমি পানী পাব পাৰোঁ। সেই পানীবোৰ কি হয় কোৱালিটিও মানে অলপ ভাল থাকে আৰু ইৰিগেশ্যনৰ কাৰণে ফিট মানে উপযুক্ত। আৰু তাৰপিছত কি কৈছে গ্ৰাউণ্ড ৱাটাৰ মানে যিটো আমাৰ মাটিৰ তলত যিটো পানী থাকে, সেইটো আমি কিহৰ দ্বাৰা উঠিয়াই লওঁ? ডাগ ৱেলছ, টিউবৱেলছ এণ্ড বৰৱেলছৰ সহায়ত আমি কি কৰোঁ, সেই পানী আমি গ্ৰাউণ্ড ৱাটাৰৰ পৰা উঠাই লওঁ। দ্য ৱাটাৰ কোৱালিটিজ ভেৰিজ ফ্ৰম পুৰ টু গুড, মানে ৱাটাৰ কোৱালিটি কিছুমান বেয়াও থাকে, কিছুমান ভালো থাকে, মানে বেয়াৰ পৰা ভালৰ ভিতৰতে আৰু পৰে। আৰু তো চ'ৰ্চেছ অফ ৱাটাৰ কি কৰিছে, দুটা ভাগত ভগাইছে, এটা হ'ল কি ছাৰফেচ ৱাটাৰ আৰু এটা হ'ল গ্ৰাউণ্ড ৱাটাৰ। ছাৰফেচ ৱাটাৰ কি আহে নদী, পুখুৰী, লেক, বিল আৰু ডেম, আৰু গ্ৰাউণ্ড ৱাটাৰত কি আহে ডাগৱেল আৰু টিউবৱেল বা বৰৱেল। ডাগৱেল মানে হ'ল আমাৰ কুঁৱাৰ পৰা যিটো আমি পানী উলিয়াই লওঁ, আৰু টিউবৱেল মানে আমাৰ যিটো বৰিং থাকে, যেনেকৈ দমকল, বা মানে তোমালোকে হয়তো বুজি পাইছা কি ক'ব বিচাৰিছোঁ, যিটো আমাৰ বৰিঙৰ দ্বাৰা কৰে, বৰৱেলৰ দ্বাৰা পানী উঠোৱা হয়। তাৰপিছত ইয়াত কি কৈছে, the quality of water is as important as the quantity of water for successful vegetable cultivation. ইয়াত তোমালোকে দুটা ৱৰ্ড পাইছা, এটা হ'ল আমাৰ কোৱালিটি আৰু এটা হ'ল কোৱান্টিটি। এই দুটাৰ ভিতৰত ডিফাৰেঞ্চনো কি? কোৱালিটি মানে তোমালোকে হয়তো বুজি পোৱা যে ভাল নে বেয়া, এইটো আমাৰ কোৱালিটি বুলি বুজাইছে। আকৌ কোৱান্টিটি মানে হ'ল আমাৰ পৰিমাণ, কিমান পৰিমাণে পানী লাগিব, এইটো কি বুলি কয় কোৱান্টিটি বুলি কয়। তো যিমান পৰিমাণটো আমাৰ যিমান দৰকাৰ, যিমান প্ৰয়োজনীয়, ঠিক তেনেকৈ কোৱালিটিটো আমাৰ ঠিক সিমানখিনি আমাৰ ইম্পৰ্টেঞ্চ আছে কোৱালিটিটো। মানে আমাৰ যদি আমি বেয়া পানী হয়, বেয়া কোৱালিটিৰ পানী হয়, তেনেহ'লে বেছিকৈ পানী দিয়াও আমাৰ কোনো দৰকাৰ নাই, মানে কোনো আমি ভাল ফল পাব নোৱাৰি। তাৰপিছত কি কৈছে, ইন ইণ্ডিয়া water quality concern is often been neglected because of the availability of good quality of water, but nowadays the situation is changing in many areas. Poor quality of water from urban industrial areas and the salinity of groundwater need to be proper treated before using it. মানে কি হৈছে, কি কৈছে, আমাৰ ইণ্ডিয়াত মানে কোৱালিটি আমাক কি কৰিছে, নেগলেক্ট কৰিছে, মানে ইয়াৰ ওপৰত ইমান ধ্যান দিয়া নাছিল, কাৰণ আমাৰ যিটো আমাৰ ইৰিগেশ্যনৰ কাৰণে ৱাটাৰ কোৱালিটিও আমাৰ ভালে আছিল। কিন্তু আজিকালি কি হৈছে, চিটুৱেশ্যনটো অলপ চেঞ্জ হৈছে। এতিয়া আমাৰ কি হৈছে, যিবোৰ আমাৰ আৰবান মানে যিটো চহৰীয়া হয়, ইণ্ডাষ্ট্ৰিয়েল মানে কাৰখানা, এইবোৰ ইণ্ডাষ্ট্ৰিয়েলৰ কাৰণে কি হৈছে, পানীবোৰ আমাৰ প্ৰদূষিত হৈছে, বেয়া হৈছে। সেইকাৰণে আমাৰ চেলিনিটি মানে পানীত নিমখীয়া পানী গ্ৰাউণ্ড ৱাটাৰ হৈছে। সেইকাৰণে এইটোক আমাক কি কৰিব লাগে, আগতে আমি ট্ৰিট কৰিব লাগে, মানে সেইটো আমাৰ যাতে কি কৰিব লাগে, পৰিষ্কাৰ কৰি তাৰপিছতহে আমাৰ ইৰিগেশ্যন দিব লাগে।
Good quality of water is a crucial factor for soil to remain productive for long. It allows growing any kind of vegetable crop as given a high yield and a better quality of crops. ইয়াত কি কৈছে আমাৰ কোৱালিটি আমাৰ কি হয় ৱাটাৰ কোৱালিটি আমাৰ ক্ৰুচিয়েল ফেক্টৰ হয় মানে বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হয় আমাৰ মাটিটো প্ৰডাক্টিভ হৈ থাকিবলৈ কাৰণে প্ৰডাক্টিভ মানে সেই মাটিত যাতে আমি দীঘলীয়া সময়ৰ বাবে আমি কি হয় প্ৰডাকশ্যন পাই থাকোঁ ইট এলাউজ গ্ৰ'য়িং অফ অল কাইণ্ড অফ ভেজিটেবল মানে ই কি কৰে আমাৰ যি মানে সকলো ধৰণৰ ভেজিটেবল গ্ৰ' কৰাৰ কাৰণে আমাক কি কৰে যাতে আমি সকলো ধৰণৰ ভেজিটেবল গ্ৰ' কৰি আমি ভাল ইল্ড পাওঁ বা বেটাৰ কোৱালিটি ভেজিটেবল পাওঁ তাক কি কৰে এনশ্যোৰ কৰে গুড কোৱালিটি অফ ৱাটাৰ ভেৰিয়াছ ৰিজন ইন দ্য কাণ্ট্ৰি ইউজ পুৰ কোৱালিটি ৱাটাৰ টু ইৰিগেট ক্ৰপ মানে কি কৰিছে আমাৰ দেশৰ বহুত জাগাত কি কৰিছে বেয়া কোৱালিটি বেয়া পানী আমাৰ কি কৰিছে ইৰিগেশ্যনৰ কাৰণে ইউজ কৰিছে আনট্ৰিটেড ৱাটাৰ ফ্ৰম আৰ্বান ইণ্ডাষ্ট্ৰিয়েল এৰিয়াছ ইজ পুৰ কোৱালিটি মানে যদি আমি আৰ্বান ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ পানীবোৰ আমি পৰিষ্কাৰ নকৰাকৈ যদি আমি খেতিত প্ৰয়োগ কৰিছোঁ সেইটো কি হয় পুৰ কোৱালিটি পানী হয় মানে এইটো পানীটো বেয়া পানী হয় ইন চাম এৰিয়াজ গ্ৰাউণ্ড ৱাটাৰ ইজ ভেৰি ডিপ এণ্ড পুৰ কোৱালিটি কিছুমান এৰিয়াত কি হৈছে গ্ৰাউণ্ড ৱাটাৰটো বহুত তলত মানে 200 ফিট 300 ফিট এনেকুৱা মানে খান্দিব মানে পাইপ বৰিং কৰিব লাগে তাৰপিছতহে পানী পোৱা যায় আৰু কোৱালিটিটো ভাল নহয় পুৰ কোৱালিটি ৱাটাৰ ফৰ ইৰিগেশ্যন মে বি ডিটেৰিয়েটেড দ্য ছইল হেল্থ আমাৰ পুৰ কোৱালিটি অফ ৱাটাৰে কি কৰিব পাৰে আমাৰ ছইল হেল্থ মানে ছইলৰো কি আছে হেল্থ আছে যেতিয়া মানে আমাৰ যিয়ে কি কৰে আমাৰ প্ৰডাক্টিভ প্ৰডাকশ্যন দিয়ে থাকে মানে যদি আমাৰ ছইলৰ হেল্থটো ভাল হয় তেনেহ'লে য'ত সেইটো যিবিলাক আমি গছ গছনি তাত সেই মাটিত ৰোপণ কৰিম সেইবোৰো মানে উৎপাদন বেছিকৈ ভাল হ'ব গ্ৰ'থ আৰু ডেভেলপমেণ্ট ভালকৈ হ'ব তো মানে আমাৰ বেয়া পানী কি কৰে ছইলৰ হেল্থটো বেয়া কৰি দিয়ে কি বেয়া কৰে তোমালোকে পাইছিলে পাবা যেনেকৈ pH চেলিনিটি ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি এইবোৰ তোমালোকে পিছত পাবা এইবোৰ কি হয় ডিপজিট এক্সেছ ছইল ইন দ্য ৰুট জোন যিটো আমাৰ ৰুট জোন থাকে যিটো জোনত যিটো মানে এৰিয়াত আমাৰ শিপাবোৰ গ্ৰ' হয় তাত কি কৰে চল্ট নিমখ জমা কৰে ৰিডিউচ আপটেক অফ মিনাৰেলছ এণ্ড এফেক্ট ক্ৰপ হেল্থ মানে কি কৰে আমাৰ মিনাৰেলছবোৰ আপটেক কৰিব নোৱাৰে মানে গছক শোষণ কৰিব নোৱাৰে সেইকাৰণে আমাৰ কি হয় ইল্ড মানে উৎপাদনো কমি হয় ৰিডিউচ ছইল পাৰ্মিয়েবিলিটি এণ্ড ইনক্ৰিজ ৰান অফ পাৰ্মিয়েবিলিটি মানে কি হয় যেতিয়া মানে তোমালোকে খেতিত পানী দিলা বা বৰষুণ পৰিলে এইটো মাটিৰ ছাৰ্ফেচ হয় ইয়াৰ পৰা মানে পানী মানে তললৈ যোৱা যিটো ক্ষমতা এইটো কি বুলি কয় পাৰ্মিয়েবিলিটি বুলি কয় এইটো কি কৰে নোহোৱা কৰে আৰু সেইকাৰণে ৰান অফ মানে কি পানীবোৰ বৈ যায় এইটো কি কৰে আমাৰ পুৰ কোৱালিটি ৱাটাৰ এইখিনি আমাৰ এইটো কৰে আকৌ ই কি কৰে টক্সিচিটি অফ মেটেল ইন প্লাণ্ট মানে কিছুমান মেটেল আছে সেইবোৰ মানে বহুত বেছিকৈ মাটিত জমা কৰি দিয়ে সেইকাৰণে কি হয় গছৰ মানে গ্ৰ' হোৱাত অসুবিধা কৰে তো আজি আমি আজি আজি আমি এইটো কৰি শেষ কৰিবলৈ বিচাৰিছিলোঁ কিন্তু আৰু বহুত বেছি আছে সেইকাৰণে আমি নেক্সট পাৰ্টতে আমি এইটো শেষ কৰিম আৰু ইয়াৰ কুৱেশ্যন এনচাৰবোৰো আলোচনা কৰিম তো তোমালোকে পাৰ্ট 3 ভিডিঅ'টো চাই ল'বা য'ত আমি কি কৰিম কুৱেশ্যন এনচাৰ আৰু এইখিনি গোটেইখিনি আমি আলোচনা কৰিম যিখিনি আমাৰ বাকী আছে য'ত আমাৰ কি আছে pH আছে ৱাটাৰ চেলিনিটি আছে সোডিয়াম এবজৰ্পশ্যন ৰেচিঅ' আছে তো এইবোৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম ধন্যবাদ তোমালোকে যদি ভাল পোৱা তেনেহ'লে ভিডিঅ'বোৰ ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু মই নেক্সটটো এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পষ্ট কৰি থাকিম যদি তোমালোকৰ ভাল ৰেছপন্স পাওঁ তো থেংক ইউ